বিশ্ববিদ্যালয় নহয়, ইয়াত অসমৰ 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত অসম চুক্তিৰ আধাৰত এই সম্পদ ইয়াত মানৱ সম্পদ গঢ়াৰ সৰ্বোচ্চ মন্দিৰটো স্থাপন কৰা হৈছিল। 57 জন ল'ৰা ছোৱালী দি পেলাই প্ৰতিষ্ঠা কৰে এখন বিশ্ববিদ্যালয়। আজি প্ৰায় 5000 ল'ৰা ছোৱালীয়ে ইয়াত মানৱ সম্পদ তেওঁলোকে তাত গঢ় দি থাকি ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটো ইয়াত বৰ্তাই ৰখা হৈছে। আৰু যিটো ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰা ইয়াত বৰ্তাই ৰখা হৈছে, সেই ৰাষ্ট্ৰ নিৰ্মাণৰ মন্দিৰটো শম্ভুনাথ সিং নামৰ এজন ব্যৱসায়ী উপাচাৰ্যই আহি এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খন আজি ব্যৱসায়ৰ এটা আহিলা হিচাপে স্থল হিচাপে লৈ পোষণ কৰিছে। আৰু 2 মাহ ধৰি কেন্দ্ৰীয় বিশ্ববিদ্যালয় তেজপুৰৰ ল'ৰা ছোৱালী শিক্ষক সকলোৱে প্ৰতিবাদত আছে। আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত তেওঁ প্ৰেমজী বিশ্ববিদ্যালয় বনোৱাৰ কাৰণে তেওঁ তাত প্ৰপ'জেল লৈছে, কিন্তু এইখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৰাজকতা নিৰ্মূল কৰাৰ কাৰণে যিজন মুখ্যমন্ত্ৰীয়ে তাত মানে আগভাগ লোৱা নাই, আপোনালোকে এইটো কথা বুজি লওক। যিখন চৰকাৰে শিক্ষাক গুৰুত্ব দিয়া নাই, যিখন চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুক হত্যা বুলি কৈছে ন্যায়ক গুৰুত্ব দিয়া নাই, যিখন চৰকাৰে অসমৰ মহিলা সমাজক আৰ্থিকভাৱে সচ্ছলতা অনাত সবলতা অনাত গুৰুত্ব দিয়া নাই, কেৱল আৰু কেৱল আচল পতা কথাবিলাকত গুৰুত্ব দিছে, এই চৰকাৰখন যদি পুনৰ আহে, না শিক্ষা থাকিব, না মহিলা সবল হ'ব, না স্বাস্থ্য ঠিকে থাকিব, না ন্যায় ইয়াত অসমৰ মহিলাই পাব। ইয়াত মৰিচিকা যে এই যে মৰুভূমিত মৰিচিকা বৈচোৱাৰ দৰে হ'ব। মই সেইকাৰণে অকমান আগত আমাৰ ব্লকৰ সভানেত্ৰী দুগৰাকীয়ে কৈছে যে 10,000 টকা আমি পোৱা নাই। উদ্যমিতা আঁচনিৰ 10,000 টকা যে তেওঁলোকে দিছে 5 বছৰৰ কাৰণে, এইটো ফ্ৰী দিয়া নাই। 5 বছৰত যদি 365 দিন আপোনালোকে পাছেৰে পূৰণ কৰে 1825 দিন হয়। 10,000 টকাক যদি 1825 টকাৰে 25 দিনেৰে ডিভাইড কৰে, দৈনিক মাত্ৰ 5 টকাকে অসমৰ মহিলাক দিছে। আৰু 5 টকাৰ কাৰণে অসমৰ মহিলাই শিক্ষা অনুষ্ঠান বন্ধ হৈছে, মাত মতা নাই। পাকঘৰৰ ৰেচনৰ দাম বৃদ্ধি হৈছে, মাত মতা নাই। স্মাৰ্ট মিটাৰ দি ডকাইতি চালিছে চৰকাৰৰ বিৰুদ্ধে, মাত মতা নাই। মদ আৰু ড্ৰাগছৰে গোটেইখন অবৈধমে বেহা চলিছে, তাত মাত মতা নাই। 10,000 টকাৰ পিছত দৌৰোতে দৌৰোতে এইফালে যে পত্নীসকল মহিলাসকল ৰাস্তাত 10,000 কাৰণে ঘূৰি ফুৰিছে, ল'ৰা ড্ৰাগছ আসক্ত হৈ পিতৃক হত্যা কৰিছে, এই খবৰ মহিলাই তলকিব পৰা নাই। মই চবতছে দুৰ্ভাগ্যজনক কথা আজি বিশ্বনাথ চাৰিআলিৰ পৰা কৈছো, 7,000 স্কুল অসমীয়া মাধ্যমিকৰ বন্ধ হ'ল। 7,83,000 ল'ৰা ছোৱালী স্কুল বাদ দিছে। মই কোৱা নাই, শিক্ষামন্ত্ৰী অনুজ পেগুৱে কৈছে, বিধানসভাত কৈছে। আৰু মাতৃ সমাজে 1250 টকাৰ কাৰণে স্কুল বন্ধ হোৱাৰ কথাত কিন্তু তেওঁলোকে মাত মতা নাই। ঘৰ বাৰী এৰি 1250 টকাৰ পিছে পিছে দৌৰি ফুৰিছে। অংকটো কওঁ শুনক, 1250 টকা ডিভাইডেড বাই 30 দিন, 41 টকা দৈনিক হাজিৰাৰ কাৰণে দৈনিক 150 টকা টমটমৰ ভাড়া দি পেলাই তেওঁলোকে অহা যোৱা কৰি আছে। এইটো হৈছে মৰুভূমিত মৰিচিকা বিচাৰি ফুৰাৰ দৰে এক ব্যৱস্থা। আমাৰ সমাজ ব্যৱস্থাত নাৰীক লক্ষ্মী বুলি কয়, নাৰীক সৰস্বতী বুলি কয়, নাৰীক দুৰ্গা বুলি কয়। এই লক্ষ্মী সৰস্বতী দুৰ্গা আজি বুদ্ধিভ্ৰষ্ট হৈ হিমন্ত বিশ্ব শৰ্মাৰ এই যে নিৰ্বাচনী হাতুৰিত ঘূৰি ফুৰিছে। খবৰ কাগজখন পঢ়িব, এনড্ৰইড মোবাইলটো খুলি পেলাই চাব। কেগে কৈছে যে অসমৰ আৰু ধাৰ ল'ব পৰা চৰকাৰৰ আৰু বহন ক্ষমতা নাই। এইবাৰ যদি আকৌ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আহে, সুদে মূলে অসমৰ 1250 টকা লোৱা মহিলা, উদ্যমিতা লোৱা মহিলাসকলে এই যে 1250 টকাৰ কাৰণে যে তেওঁলোকে স্মাৰ্ট মিটাৰত 7 টকা 25 পইচাকে ইউনিট দি আছিলে, 15 টকাকে দিব লাগিব। এই যে 950 টকাত চিলিণ্ডাৰ কিনিছে,
হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যদি ২৬ত আকৌ আহে ১৫০০ টকাত আপোনালোকে গেছৰ চিলিণ্ডাৰ কিনিব লাগিব। স্কুল কলেজৰ কথা আৰু চিন্তা কৰাৰ সময় নাথাকিব। আৰু মদ আৰু ড্ৰাগছ খোৱা ড্ৰাগ আসক্ত ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ গলাৰ চেইন ছিঙি আনে, ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক হত্যা কৰাৰ দিন এটা ইয়ালৈ আহিব। আৰু হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ মেকুৰীৰ দৰে। মোক এইমাত্ৰ সাংবাদিকসকলে সুধিছে যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কংগ্ৰেছ বোলে মেকুৰীৰ দৰে, য'তে ভজা মাছ দেখে ততে যায়। মই হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছো, পৃথিৱীত লাখ লাখ কোটি কোটি মানুহে মেকুৰীক পেট হিচাপে ঘৰত তেওঁলোকে পুহি পালন কৰে, আদৰ কৰি ৰাখে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ কাৰণেহে কৈছো, তেওঁৰ দৰে শিয়াল বুদ্ধি লৈ অসমখন লুণ্ঠন কৰিব নালাগে। কাৰণ কোনো শিয়ালক কোনো মানুহে পোহনীয়া কৰি নাৰাখে। এই কথাটো তেওঁ বুজি পোৱাটো ভাল। মই ক'ব নাপায় যে কোনোবাই কাৰোবাক কুকুৰ বুলি ক'লে কুকুৰ বুলি ক'ব নাপায়, কিন্তু তেওঁ যিহেতুকে আমাক মেকুৰী বুলি কৈছে, মই কৈছো মেকুৰী মানুহৰ কোলাত থাকে বহু মানুহৰ ঘৰত, কিন্তু তেওঁ শিয়াল বুদ্ধি কৰি যেনেকে তেওঁলোকে সেই বিশ্ববিদ্যালয় বিলাকত হাতুৰি লগাইছে, স্কুল বিলাকত হাতুৰি লগাইছে, ভেজাল মেডিচিনেৰে মানুহক হত্যা কৰাৰ ষড়যন্ত্ৰত যি লিপ্ত হৈছে, জুবিন গাৰ্গৰ দৰে হিয়াৰ আমঠুক যেনেকে পৰিকল্পিতভাৱে হত্যা কৰিছে, এই কথাবিলাক অসমৰ ৰাইজে মনত ৰখা দৰকাৰ। মই আপোনালোকক মহিলা সমাজক এটা কথা কৈছো, যোৱাকালি আমি দিৰিং চাহ বাগিচাত স্বাস্থ্য শিবিৰ এটা উন্মোচন কৰিব গৈছিলো। আহি থাকোতে দেখিছো বাগানৰ ভাইসকলে গাড়ী ভাড়া কৰি কৰি তেওঁলোকে উৎসৱ মুখৰ হৈ আহিছে যে মাটিৰ পট্টা দিব। আপোনালোকক হিমন্ত বিশ্ব শৰ্মা বাকী আৰু পাকীৰ মন্ত্ৰী, আপোনালোকক যে মহিলাসকলক কৈছিলে মাইক্ৰ ফাইনেন্স ফ্ৰী কৰি দিম, দিলে নেকি? দিলে নেকি? নাই দিয়া। সোণৰ এতোলাকে খাৰু দিম বুলি কৈছিলে, দিলে নেকি? সোণৰ 10 গ্ৰাম সোণৰ দাম ১,২৫,০০০ টকা হ'ল। ফ্ৰী দিয়াটো দূৰৰে কথা। ৩০০ ইউনিট বিজুলী ফ্ৰী দিম বুলি কৈছিলে, দিলে নেকি? স্মাৰ্ট মিটাৰ লৈ ডকাইতি ডালিছে নে নাই? এতিয়া বোলে বাবু আঁচনি দিব। ক'ৰ পৰা দিব বাবু আঁচনি? ৫৬ টকাৰ পেট্ৰল ডিজেল আজি প্ৰায় ১০০ টকাত কিনিবলগীয়া হৈছে। মই হিমন্ত বিশ্ব শৰ্মাক বিশ্বনাথ চাৰিআলিৰ পৰা দিছো, এটা কথা সকীয়াই দিব বিচাৰিছো, কোনো বাবুক আঁচনি দিব নালাগে। যিবোৰ বাবুৱে ড্ৰাগছ খায়, মদ খায়, ৰিহেব চেণ্টাৰত আছে, সেই বাবু বিলাকক ৰিহেব চেণ্টাৰত সুস্থ কৰি অসমলৈ ঘূৰাই দি অসমৰ চৰকাৰী বিদ্যালয়ত ভালকৈ শিক্ষা দি বাবু বিলাকক শিক্ষিত কৰিলে আঁচনিৰ বৰাবৰ হৈ যাব। ফ্ৰী আঁচনি আৰু বাবুক দি মদ আসক্ত ড্ৰাগ আসক্ত ল'ৰা ছোৱালীক বৰবাদ কৰিব নালাগে। ব্ৰিটিছে যেতিয়া আহিছিলে কানি খুৱাইছিলে, ব্ৰিটিছে যেতিয়া আহিছিলে লাল চাহত নিমখ দিছিলে। তাৰ এটা চাইণ্টিফিক ৰিজন আছে যে যেতিয়া বেছি নিমখ খায়, বেছি কানি খায়, চিন্তা কৰিব নোৱাৰা হয়, একেটা কামে যিটো কামত লগাই দিয়ে সেই কামটোৱে কৰে। আৰু হিমন্ত বিশ্ব শৰ্মাই সেই ব্ৰিটিছৰ পলিচি লৈ ফ্ৰী খোৱাৰ যিটো আঁচনি লগাই লৈ পেলাই এফালৰ পৰা এই যে আপোনাৰ গান এটা ওলাইছিলে যে চামুচৰেদি বেলচাৰে নিছে, হিমন্ত বিশ্ব শৰ্মাই ১২৫০ টকা দি পেলাই আমাৰ গোটেই মানুহবিলাকক এফালৰ পৰা লুণ্ঠন কৰা যি কাৰ্য কৰিছে, এই কাৰ্যক অসমৰ মহিলা সমাজে বুজি পোৱাটো ভাল। মই সেইকাৰণে আপোনালোকক কৈছো যে দলত নিৰ্বাচনলৈ মাত্ৰ আৰু ১৭০টা দিন আছে। হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট হৈছে যে ২ কোটি মানুহক মহিলাক আঁচনি দিব ১২৫০ টকাকৈ। মইতো একদম ভাবিলে ভয় লাগে যে অসমৰ মহিলা সমাজে কি ভাবি ভয়ংকৰ এটা বিপদত গৈছে। ১২৫০ টকাটো আপোনালোকে ঠিকেই লৈছে, কিন্তু এটা গেষ্ট্ৰিক টেবলেটৰ যিটো দাম ২ টকা আছিলে ১৮ টকালৈ দাম বৃদ্ধি হ'ল। বুজি পাইছে নে নাই যে এহাতেৰে দি যে সিফালেৰে লুণ্ঠন কৰিছে, এই কথাবিলাক অসমৰ মহিলাই বুজিছে নে নাই? ময়ো আৰ্থিকভাৱে বহুত সচ্ছল ঘৰৰ ছোৱালী নাছিলো, কিন্তু মই খুব স্বাভিমানেৰে কওঁ মোৰ পিতৃও এজন আৰ্থিকভাৱে বহুত সচ্ছল মানুহ নাছিলে, কিন্তু মোৰ মায়ে সেইটোৱে হৈছে আমাৰ স্বাভিমান। আঁচনি কংগ্ৰেছেও দিছিলে,
184 আঁচনি কংগ্ৰেছৰ দিনত দিছিলে, ইন্দিৰা আৱাস যোজনা কংগ্ৰেছৰ দিনতো দিছিলে, আইজনী মাজনী এনেকুৱা বিভিন্ন বৃদ্ধতা পেঞ্চন কংগ্ৰেছেও দিছিলে। কিন্তু কংগ্ৰেছে কোৱা নাছিলে যে আমাক ভোট নিদিলে তো ৰেচন কাৰ্ডত নাম কাটি দিম বুলি কংগ্ৰেছে কোৱা নাছিলে। কংগ্ৰেছে আঁচনি দিছিলে, কিন্তু কংগ্ৰেছে কেতিয়াও শপত ভুৱা অৰুণোদয় ফৰ্ম দি পেলাই শপত গ্ৰহণ কৰা নাছিলে যে মই আঁচনি ল'ম আৰু ভোট বিজেপিক দিম বুলি। কংগ্ৰেছে কিন্তু কেতিয়াও আপোনালোকৰ পৰা শপত গ্ৰহণ কৰোৱা নাছিলে। এতিয়া 70 বছৰে কংগ্ৰেছে কি কৰিলে? মই হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছো, ডক্টৰেট হিমন্ত বিশ্ব শৰ্মা হয় নহয় মই নাজানো, আচল নকল তেওঁ জানিব, কিন্তু নকল হলেও যদি ডক্টৰেট দিছে, কংগ্ৰেছৰ দিনত প্ৰতিষ্ঠা কৰা সেইবিলাক বিদ্যালয়ত তেওঁ পঢ়ি আহিছে, সেইবিলাক ইউনিভাৰ্চিটিত পঢ়ি তেওঁ ডক্টৰেট ডিগ্ৰী লৈছে। আৰু এতিয়া কংগ্ৰেছৰ দিনত প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয় বিলাক বহিৰাজ্যৰ উপাচাৰ্য বিলাকক আনি লুণ্ঠন কৰি শিক্ষা নাইকিয়া কৰি কেৱল আঁচনিভুক্ত কৰি অশিক্ষিত সমাজ এখনৰ জৰিয়তে হিটলাৰৰ নিচিনাকৈ ভৰিত পৰাৰ যি ৰাজনীতি চক্ৰান্তত আমাক আবদ্ধ কৰিছে, ইয়াত বৃহৎ ভয়ংকৰ দিশত অসম গতি কৰিছে। এইজন মানুহ সময়ত গৌৰৱ গগৈক পাকিস্তানী সজালে, ৰাহুল গান্ধী ন্যায় যাত্ৰাত আহোঁতে বডি ডাবল বুলি কলে, প্ৰত্যেকটো কথাতে তেওঁ তাৰিখ লয় যে ৰাহুল গান্ধী বডি ডাবল প্ৰমাণ কৰিবৰ কাৰণে এমাহ সময় দিয়ক, নোৱাৰিলে। গৌৰৱ গগৈক পাকিস্তানী সজাম বুলি ছেপ্টেম্বৰ 10 তাৰিখ ললে, নোৱাৰিলে। দুৰ্ভাগ্যজনক কথা, এইজন মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গে বিজেপিয়ে ভোট দিব নালাগে বুলি কোৱা এটা ভিডিঅ' মই দেখিছো, আৰু অতি পৰিকল্পিত ভাৱে তেওঁই কৈছে হত্যা হৈছে বুলি। আপোনালোকে কওকচোন, জুবিন গাৰ্গৰ দৰে এজন মানুহক যদি কোভিডৰ সময়ৰ পৰা ষড়যন্ত্ৰ কৰি হত্যা কৰা হল, সেই হত্যাকাৰীৰ মাষ্টাৰ মাইণ্ড কোন হব? বোলে গোসাই ঘৰত কোন মই কল খোৱা নাই, সেইজন তেওঁই নহবনে বাৰু? মই কোৱা নাই, তেওঁই কৈছে হত্যাকাৰী। হত্যা হৈছে বুলি তেওঁ কৈছে। যদি হত্যা হৈছে বুলি জুবিনৰ নিচিনা এজন গায়কক পৰিকল্পনা কৰিবলগীয়া হয়, তেতিয়াহ'লে বহুত বৃহৎ তাত মানুহ থাকিব লাগিব নে নালাগিব? লাগিব। মই বাগানৰ মানুহসকলক কৈছো, মাটিৰ পট্টা দিয়াৰ কথা কৈছে। ইয়াৰ আগৰ লোকসভা নিৰ্বাচনত গুৱাহাটীত 85,000 পাহাৰত থকা লোকক মাটিৰ পট্টা দিম বুলি ভোট লৈ ললে। লোকসভা নিৰ্বাচনত গুৱাহাটীৰ পাহাৰত থকা 85,000 মানুহে বিজেপিক ভোট দি দিলে, আৰু যেতিয়া নিৰ্বাচন হৈ গল বুলডোজাৰ লগোৱা আৰম্ভ কৰি দিলে, আৰু বসুন্ধৰাৰ জৰিয়তে গুৱাহাটীৰ পাহাৰত থকা মানুহক পাহাৰত খালী কৰা দেখুৱাই এতিয়া তেওঁলোকক দৈনিক নিদ্ৰাহৰণ কৰি তাত তেওঁলোকে পট্টা দিব নাই পৰা। মই বাগানত কৈছো, বাগানৰ যিসকলক মাটিৰ পট্টা দিম বুলি কৈছে ভাল কথা, মাটিৰ পট্টা দিব লাগে। মাটিৰ পট্টা পালে বাগানৰ মানুহখিনি আমাৰ মানুহ, ভাল কথা। কিন্তু সহজ সৰল বাগানৰ মানুহখিনিক যিটো ৰাম ঠগন দি মাটিৰ পট্টা দিম বুলি বিজেপিৰ ভোটাধিকাৰ বনাব বিচাৰিছে, ইতিমধ্যে অসমৰ সিংহভাগ বাগান গুজৰাটী আৰু ইউপিৰ বনিয়াদ তেওঁলোকে হস্তগত কৰিছে। এই ইলেকশ্যনৰ পিছত এখনো বাগানৰ মাটিৰ পট্টা হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক দিব নোৱাৰে, কাৰণ সৰহ সিংহভাগ বাগান ইতিমধ্যে প্ৰাইভেট কোম্পানীৰ ওচৰত বিক্ৰী কৰা হৈছে। কিন্তু সহজ সৰল আমাৰ বাগানৰ মানুহখিনিয়ে বুজি পোৱা নাই। 6 জাতি জনজাতিকৰণৰ কথা কৈছে। কালি ধুৰন্ধৰ কেইটামান পোহনীয়া বিজেপিৰ সকল তথাকথিত নেতাই কৈছে হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে কি কৰিছে, খুব সমৰ্থন জনাইছে যে জনজাতিকৰণ হৈ গল। মই আপোনালোকক কওঁ, 6 জনগোষ্ঠীৰ জনজাতিকৰণ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত সিদ্ধান্ত ল'ব নোৱাৰে। এইটো কেন্দ্ৰীয় বিষয়, এইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ছাবজেক্ট, য'ত বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আজি প্ৰায় 9 বছৰে সদনত গৱেষণাগাৰত পৰি থাকিল। নিৰ্বাচনলৈ 117 দিন থাকোতে এতিয়া তেওঁ জনজাতিকৰণ কৰাৰ কথা কৈ দিছে, আৰু আমাৰ কিছুমান তথাকথিত চৰকাৰৰ পোহনীয়া নেতাই তাকে লৈ উৎসাহ কৰি অসমখন বিক্ৰী কৰাৰ যি আখৰাত লিপ্ত হৈছে,
ই ভয়ংকৰ দিশত অসমক লৈ গৈছে। মই সেই কাৰণে আপোনালোকক কৈছো, মূল্য বৃদ্ধিকে আদি কৰি মহিলাৰ সুৰক্ষাৰ কথাকে যদি কয়, সংস্থাপনৰ কথা কয়, ৪৮ লাখ শিক্ষিত নিবনুৱাই কক বকাই ফুৰিছে। ভাল পৈ থকা ল'ৰাটোৱে ভাল পোৱা ছোৱালীজনীক বিয়া পাতিব নোৱাৰে, পকেট উদং আৰু সংস্থাপন নাই। এই দুৰ্ভাগ্যজনক কথা হয়নে নহয়? অল্ড পেঞ্চন কংগ্ৰেছৰ দিনত হৈছিলে। চকীদাৰো যদি চাকৰি কৰিছিলে, পিয়নো যদি চৰকাৰ চাকৰি কৰিছিলে, পৰিয়ালটোৱে ভাবিছিলে মানুহজন ৰিটায়াৰ হলে টকা 10 লাখ 15 লাখ পাব, সেইটোৰে সৰুকে আসাম টাইপৰ ঘৰ এটা বনাম আৰু পেঞ্চনটোৰে যেনেকে দাইল ভাত খাই চলি থাকিম। আৰু এইখন চৰকাৰে সবকা সাথ সবকা বিকাশৰ কথা কৈ অল্ড পেঞ্চন তেওঁলোকে নাইকিয়া কৰিলে। এওঁলোকে বাগানে বাগানে উজ্বলা আঁচনিত গেছৰ চিলিণ্ডাৰ দিলে, চবে বিৰাট ফূৰ্তি কৰিলে, সকলোকে গেছৰ কানেকশ্যন দি দামটো বৃদ্ধি কৰাই দি গেছৰ জৰিয়তে 450 টকাৰ চিলিণ্ডাৰ 950 টকাকৈ পইচা লুণ্ঠন কৰা কাম চলিলে। এই কথাবিলাক আপোনালোকে বুজি পালে ভাল। মই সেইকাৰণে মহিলাসকলক কৈছো, মহিলা হয়নে নহয়? তাৰ পিছত গৈ দেখিলেগে যে ফুলদানিটোৰ ঘৰত কাম নাই, কিন্তু 2 কেজি চাউল তাত কমাই আনিলে, দুসাঁজ লঘোণ হোৱাৰ উপক্ৰম হল। সেই নীতিতে বৰ্তমান চলাই আছে। গতিকে মই আপোনালোকক ৰাজনৈতিকভাৱে সজাগ হবৰ কাৰণে আহ্বান জনাইছো। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যদি আমোলত পুনৰ ২৬ত চৰকাৰ আহে, গৌৰৱ গগৈ ডাঙৰীয়া অসুবিধা হবলগীয়া একো নাই, তেওঁ ভালকৈ খাই বৈ থাকিব। দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ ঘৰত লঘোণ নহয়, ভালকে থাকিব। কিন্তু যিসকলে পাহাৰত বাস কৰি আছে, যিসকলে ভূমিহীন মাটিৰ পট্টাৰ অভাৱত আছে, যিসকলৰ ল'ৰা ছোৱালীক ভাবিছে যে মই স্কুলখনত পঢ়াই কুঁহিপাত পথা পঢ়াই শিক্ষিত কৰিম, যিসকলে ভাবিছে মোৰ ল'ৰা ছোৱালীক চাকৰি দিয়াই ভালকে ল'ৰাটোক সংস্থাপন দিম, তেওঁলোকৰ ভৱিষ্যত যে বৃহৎ শূন্য, এই কথাটো আপোনালোকে বুজি পোৱা ভাল। ১,৯৪,০০০ কোটি টকাৰ ধাৰ, ১২০০ টকা যিটো লৈছে দৈনিক ৪১ টকাকৈ, 5 বছৰৰ উদ্যমিতাৰ দৈনিক 5 টকাকৈ লোৱাৰ পৰিৱৰ্তে প্ৰত্যেক গৰাকী মানুহৰ মূৰৰ ওপৰত চৰকাৰী ৪২,০০০ টকাৰ ধাৰৰ বোজা আছে। বুজিছেনে নাই? অসমত মেক্সিমাম আমি আৰ্টছৰ মানুহ, মেথামেটিক্স আমি কম বুজো, কিন্তু যদি আপোনালোকে অংক বুজি নলয়, হিমন্ত অংক ঠিকেই কৰিছে। ৰিণিকী ভূঞাই ৰিজৰ্ট খুলিছে, ৰিণিকী ভূঞাই ডাঙৰ স্কুল খুলিছে, ৰিণিকী ভূঞাৰ নামত বাগান লৈছে, আৰু এইবোৰ কথা কলে ৰিণিকী ভূঞাই মানহানিৰ গোচৰ দিয়ে। আমিতো ডলি গগৈৰ নাম কেতিয়াও জীৱনত লৈ পোৱা নাই। তৰুণ গগৈ মুখ্যমন্ত্ৰী, তেওঁৰ পত্নীকটো আমি কেতিয়াও নাম লৈ পোৱা নাই। কিন্তু আমি ৰিণিকী ভূঞাৰ নাম কিয় লৈছো? পানী গ্ৰেইনছ লৈছে, জালান টি-ষ্টেট কোনে লৈছে? টি-ষ্টেট। আপোনালোকে যদি বাইন্দা স্কুল কোনে লৈছে? য'তে মাটি দেখে ততেই মাটি লাগে, তুমি লৈছা, সেইকাৰণে তোমাৰ নাম লৈছো, মানহানি গোচৰ দিবা। কোৰ্টেও চাগে ভাবিছে যে লাজ নাই এওঁলোকে এই কথাবিলাক, যদি মানহানি গোচৰ দিব নালাগে, মানহানি যদি হৈছে বুলি ভাবা, অসমক লুণ্ঠন কৰা বন্ধ কৰা, কোনেও তোমালোকৰ নাম ইয়াত নলয়। সেইকাৰণে মই আপোনালোকক দীঘলীয়া নকৰি এটাই কথা কৈছো যে ২৬ত প্ৰত্যাহ্বান কেৱল কংগ্ৰেছ দলৰ কাৰণে নহয়, ২৬ত প্ৰত্যাহ্বান অসমৰ প্ৰতিটো পৰিয়ালৰ কাৰণে প্ৰত্যাহ্বান। কথা কলে জেলত লৈ যায়, ফেচবুকত কথা লিখিলে জেললৈ লৈ যায়। আমাৰ ৰাজু চাহু ডাঙৰীয়াই এটা ফেচবুকত ভিডিঅ' দিছিলে, ৰাজু চাহু ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰা হৈছে, আৰু ৮জন কংগ্ৰেছ কৰ্মীক ফেচবুকত কিবা লিখাৰ কাৰণে গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰীয়ে বুলডোজাৰ চলোৱা ভিডিঅ' আপলোড কৰি আজিও আইনৰ আওতাত অহা নাই। এই দুৰ্ভাগ্যই নহয়, ভয়ংকৰ ইংগিত আমাক সন্মুখত দিছে। সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো, বুলডোজাৰ যে কেৱল পৰ্বতজোৰাত চলিছে, চামতাত চলিছে, কাৰ্বি আংলঙত চলিছে, ডিমা হাছাওত চলিছে, এনেকুৱা নহয়। বুলডোজাৰ বিশ্বনাথতো চলাব, বুলডোজাৰ গুৱাহাটীতো চলাব, প্ৰয়োজন হলে হিমন্ত শৰ্মাই
এই যে বুলডোজাৰ চলোৱা যি ভিডিঅ' পিছিছে আপলোড কৰিছে প্ৰত্যেকজন মানুহৰ ওপৰত চলাব যদি স্বাৰ্থ কীৰ্তি নহয়। সেইকাৰণে মই আপোনালোকক কৈছো দলে টিকেট যাকে দিব দলৰ সিদ্ধান্ত। কংগ্ৰেছ ভাল পাওক, অসমক ভাল পোৱা আৰম্ভ কৰক, কোনো প্ৰাৰ্থীৰ পিছত নালাগিব। মই মহিলা কংগ্ৰেছৰ শুল্কক কৈছো তোমালোক মীৰা বৰঠাকুৰৰ মানুহ নহবা। কংগ্ৰেছৰ আইডিঅলজি আদৰ্শক ভাল পোৱা, অসমক ভাল পোৱা, নিজে থকা জেগাখনৰ ভেটিটোৰ প্ৰতি ভাল পোৱা আৰম্ভ কৰা, অসম এনেই ভাল হৈ যাব। আৰু ভণ্ড যিবিলাক নেতা চৰকাৰৰ ঘৰৰ পৰা বেকডোৰেদি পইচা লৈ জয় আৰু অসমীৰ কথা কয়, সেই ভণ্ড নেতাসকলক চিনাক্ত কৰি নিৰ্বাচনৰ আগত পৰিৱেশ বিশৃংখল কৰিবলৈ আহিলে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দি জেগাৰ পৰা ওলাই দিব লাগে। অসমৰ ঠিকাদাৰ ওলাইছা, অসম এফালৰ পৰা লুণ্ঠন কৰিছে আৰু তোমালোকে ঠিকাদাৰ কৰি তোমালোকে বাহ জনাই চৰকাৰী পৃষ্ঠপোষকতাত অসম লুণ্ঠন কৰা যিসকলে তাত মানে উজান দিব তেওঁলোকক দৃষ্টি নিক্ষেপ কৰি ৰাজনৈতিকভাৱে নহয় ৰাইজে তেওঁলোকক শাস্তি দিয়াৰ সময় সমাগত। সেয়ে মই আপোনালোকক কৈছো যে আজি ব্লকৰ সভানেত্ৰীসকলে সকলোৱে আপোনালোকক যাওক। এইটো নিতুমণি কৰ্মীৰ পাৰ্টি নহয়, মীৰা বৰঠাকুৰৰ পাৰ্টি নহয়। কংগ্ৰেছ দলে ৰাষ্ট্ৰ নিৰ্মাণ কৰিছে, আমাৰ ভৱিষ্যতৰ কাৰণে আপোনালোকে কংগ্ৰেছ দল পুনৰ ক্ষমতালৈ আনিব লাগিব। যদি স্কুলবিলাক খুলিব লাগে, যদি ড্ৰাগছ আৰু মদৰ বেহাৰ বন্ধ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে পুনৰ কংগ্ৰেছক ক্ষমতালৈ আনিব লাগিব। আপোনালোকে যদি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিলে আপোনালোকে শুনি দুখ পাব। NHM 108 যিসকলে সচলত বা জিলাই জিলাই প্ৰতিবাদ কৰিছে, যোৱা দুদিন আগত মেইল আহিছে প্ৰতিবাদ কৰা প্ৰত্যেকজন কৰ্মচাৰীৰ 7 দিনকৈ তেওঁলোকৰ দৰমহা কৰ্তন কৰা হৈছে। তাৰমানে এইখন চৰকাৰে ইতিমধ্যে মানুহক এটা মেছেজ দিছে যে মুখত তলা লগাবা, চৰকাৰৰ বিৰুদ্ধে একো নকবা, আৰু চৰকাৰৰ বিৰুদ্ধে যদি কিবা কোৱা হয় তোমালোকৰ দৰমহা কৰ্তন কৰা হ'ব, তোমালোকক জেলত নিক্ষেপ কৰা হ'ব, তোমালোকক অবৈধ কামত জড়িত আছা বুলি তোমালোকক ৰাজনৈতিকভাৱে শাস্তি দিয়া হ'ব। আজি দেখিছে ভিক্টৰ দাসে ভাল কথা কয়, বেয়া কথা কয়, শব্দ বেয়া, সেইটোত মই কেতিয়া সদায় সমৰ্থন নকৰো। কিন্তু ভিক্টৰ দাসে জাষ্টিছ ফৰ জুবিন গাৰ্গ বিচৰাৰ কাৰণে এজন উদীয়মান শিক্ষিত যুৱকক আজি NSA লগাই জেলত আজি 2 মাহ হল জেলত ভৰাই থৈছে। তেওঁ কি কাৰণে উত্তেজিত হয় সেই কথাটো কিন্তু আমি পাহৰি গৈছো। সেই এজন উদীয়মান যুৱক যাৰ সন্মুখত পিতৃক গছকি গছকি অত্যাচাৰ কৰা হৈছিল, এজন পুত্ৰই যেতিয়া পিতৃক অত্যাচাৰ কৰা দেখিব মানসিক ভাৰসাম্য আৰু হতাশাত ভুগি তেওঁ বহু কথা কব পাৰে। কিন্তু ভিক্টৰ দাসক তেওঁৰ সেই বেয়া কথা যি দুটা এটা ৱৰ্ড কয় তাৰ প্ৰতি মোৰ সমৰ্থন নাই। কিন্তু জাষ্টিছ ফৰ জুবিন গাৰ্গক ভিক্টৰ দাসে বিচৰাৰ কাৰণে NSA লগাই অন্যায়ভাৱে এজন যুৱকক জেলত ভৰাই থৈছে। মাতৃৰ চকু পানী দৈনিক তলত পৰি আছে। অত্যন্ত দুৰ্ভাগ্যজনক আৰু গ্ৰহীত কথা। শেষত এটা কথা কৈছো, 184টা এনকাউন্টাৰ কৰা হল, ভুৱা এনকাউন্টাৰ। কাৰোবাক ড্ৰাগছ চোৰ, কাৰোবাক গৰু চিণ্ডিকেট, কাৰোবাক তেনেকুৱা কথা কৈ 184টা ল'ৰাক অন্যায়ভাৱে এনকাউন্টাৰ কৰা হল। এই কথাবিলাক আপোনালোকে পাহৰি নাযাব। এইবাৰ যদি বিজেপি চৰকাৰ পুনৰ ক্ষমতাত আহে তেতিয়াহ'লে অসমৰ যে ভৱিষ্যত অত্যন্ত দুৰ্ভাগ্যজনক ভয়ংকৰ, তাত আৰু কোনো দুই মত নাই। সেইকাৰণে মই আপোনালোক সকলোকে ৰাজনৈতিকভাৱে সজাগ হৈ আজি ইয়াৰ পৰা গৈ বুথে বুথে আপোনালোকে শক্তিশালী কৰক। 1250 টকা দিবৰে বাধ্য, দিলে কংগ্ৰেছী সকলে ল'ব। হিমন্ত বিশ্ব শৰ্মাই তেওঁ কোনো ঘৰৰ পৰা পইচা দিয়া নাই, ৰাইজৰ কৰ কাতৰৰ তেজ পানী কৰা ঘাম মাটিত পেলোৱা পইচাৰে 1250 টকা দিছে। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক উভতি ধৰিব। বিজেপি কাউন্সিলৰ পঞ্চায়তৰ মেম্বাৰে যদি অৰুণোদয় কাটিম বুলি কয় গছত বান্ধি থৈ দিব। অৰুণোদয় কোনো পঞ্চায়তৰ সদস্যৰ পকেটৰ পইচা দি দিয়া নাই, ৰাইজৰ পইচাৰে দিছে। আপোনালোক গছত বান্ধি ভোট মাতিব, কোন অধিকাৰত তেওঁলোকে অৰুণোদয় কংগ্ৰেছীক নিদিও বুলি কয় এই কথাটো আপোনালোকে বান্ধি ঘৰত ৰাখিব। এইদিন আহি গৈছে। সেইকাৰণে মই আপোনালোকক কৈছো, ভয় যেতিয়ালৈকে খাই থাকিব ভয় খুৱাই থাকিব, ভয়ৰ উদ্ধত যাব লাগিব। এইবাৰ যদি বিজেপিৰ আকৌ চৰকাৰ আহে মানুহ অনাহাৰে থাকিব লাগিব, তেতিয়া ভয় আৰু নাথাকিব। ক্ষুধাতুৰ যেতিয়া হব সেই আৰ্তনাদে হিমন্ত বিশ্ব শৰ্মাক দৌৰাই দৌৰাই
অসমৰ সীমা পাৰ কৰি থৈ আহিব আৰু যেতিয়া আমি এইবোৰ কথা কওঁ তেওঁলোকে মুছলমানৰ কথা কয় হিন্দু মুছলমানৰ কথা কয় সেইকাৰণে আপোনালোকক কৈছো আমি সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধভাৱে থাকিব লাগিব ইয়াত যেটো মুছলমান খেদাৰ কথা কৈ আছে ৰাতি হলে মুছলমানৰ লগত হিমন্ত পিছুছে অংক কৰে দিনত এইবিলাক টিভি মাতি ফটুৱা কথা কৈ অসমখন অশান্ত কৰে সবতছে বেছি যদি আজমলৰ লগত ভাল কাৰ ভাল হিমন্ত বিশ্ব শৰ্মাৰ ভাল কিন্তু আমাক কয় আজমল মুখ্যমন্ত্ৰী হ'ব বুলি আমাক ভয় দেখুৱায় আৰু ৰাতি চেকখন মনে মনে লৈ লৈ তেওঁ তাত মিতিৰালি কৰে সেইকাৰণে মই শেষত কৈছো যে হেৰ অসুবিধাবাদীৰ দল তোৰ মিছা হ'ব কৌখন ৰাইজৰ তই সেৱা চুৰি কৰি বহাব খুজিছ সাৱধান সাৱধান আপোনালোকৰ হাতত অত্যন্ত ক্ষমতা আছে মই আশা ৰাখিছো যে এইবাৰ ২৬ত গণতান্ত্ৰিকভাৱে ভোট চুৰি যিমানেই নকৰক বুথত যদি আমি সবলভাৱে এইবাৰ পহৰা দিব পাৰো পুলিং এজেন্ট যদি ভালকে আমি পহৰা দিব পাৰো বুথৰ বাহিৰত যদি আমি শক্তিশালীভাৱে যদি মানুহবিলাক দৃষ্টি নিক্ষেপ কৰো মই ১০০% নিশ্চিত বিহাৰত কৰা কাম অসমত কৰিব নোৱাৰিব অসমৰ কংগ্ৰেছত ইমান শক্তিশালী কৰ্মী আছে যে এইবাৰ যদি কোনোবা মোবাইল ভোটাৰ ভ্ৰাম্যমান ভোটাৰ আদি হিমন্ত বিশ্ব শৰ্মাই মচনত দখল কৰিব বিচাৰিছে ভোটাৰৰ পিঠি কোনে ফালিব কংগ্ৰেছৰ কৰ্মীয়ে ফালিব ফালিব নে নাফালিব মই কৈছো যে বিহাৰ ইউপিৰ পৰা যদি ডুপ্লিকেট ভোটাৰে আহি যদি ইয়াত ভোট লৈ তেওঁলোকে মচনত দখল কৰে কংগ্ৰেছৰ লাখ লাখ কৰ্মী বুথত আপোনালোকে এবাৰ চকু দিব তেনেকুৱা ভোটাৰে যদি অসমত এই যেনেকে তেজপুৰ ইউনিভাৰ্চিটিত সম্পূৰ্ণতে আহি লুণ্ঠন কৰিছে কোনোবা যদি বিহাৰ ইউপি গুজৰাটৰ পৰা ভ্ৰাম্যমান ভোটাৰে আহি অসম লুণ্ঠন কৰিব আহে অসমৰ লক্ষ লক্ষ কংগ্ৰেছৰ বুথৰ কৰ্মীয়ে এইবাৰ দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে আহ্বান জনাই মই আপোনালোকৰ ৰাজনৈতিক উত্তৰণ কামনা কৰি মোৰ বক্তব্য মই সামৰণি মাৰিছো ধন্যবাদ কংগ্ৰেছ কংগ্ৰেছ ৰাহুল গান্ধী গৌৰৱ গগৈ কংগ্ৰেছ জয় অসম ধন্যবাদ